নমস্কাৰ বন্ধুসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক জনাব গৈ আছোঁ যে আপোনালোকে আত্মনিৰ্ভৰ অসমৰ বাবে যদি এপ্লাই কৰিছিলে তেনেহ'লে আপোনালোকৰ ইণ্টাৰভিউৰ বাবে মাতিছেনে নাই, যদি নাই মাতা বা আপোনালোকে ইণ্টাৰভিউ ক'ত দিব লাগিব বা কি কি নথি লাগিব বা আপোনালোকে কেনেধৰণৰ আপোনালোকৰ এক্সামটো হ'ব বা পৰীক্ষাটো বা ইণ্টাৰভিউটো কেনেধৰণৰ হ'ব, সকলোখিনি এই ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায় আৰু ধুনীয়াকৈ ইণ্টাৰভিউটো দিব পাৰে। আৰু মই যোৱাকালি ইণ্টাৰভিউ দি আহিলোঁ, গতিকে মই আপোনালোকক দেখাব বিচাৰিছোঁ যে তাতনো কেনেকৈ দীঘলীয়া লাইন হৈছে বা তাত কিমান মানুহ হৈছিলে এবাৰ দেখাব বিচাৰিছোঁ। আপোনালোকে এইটো ভিডিঅ' চাই লওক, ঠিক আছে। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আপোনালোকক আত্মনিৰ্ভৰ অসমৰ ৱেবছাইটটোলৈ লৈ যাব বিচাৰিছোঁ, কাৰণ মই ইয়াতে গুগল ক্ৰম ব্ৰাউজাৰ খুলি লৈছোঁ আৰু ইয়াতে মই চাৰ্চ কৰি দিওঁ যদি, ঠিক আছে, মই ৰিজল্ট কৰি লৈছোঁ আৰু ইয়াতে মই আত্মনিৰ্ভৰ অসম ইয়াতে চাৰ্চ কৰিছোঁ। ইয়াতে চাওক আপোনালোকে দেখা পাইছে লগ ইন চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণে ৱেবছাইটটো আপোনালোকে খোল খাব, ঠিক আছে। ইয়াতে কিন্তু এতিয়ালৈ কোনো ধৰণৰ কিন্তু নটিফিকেশ্যন অহা নাই যে ইণ্টাৰভিউ হৈ আছে ইমান তাৰিখৰ পৰা বা ইমান তাৰিখত ইণ্টাৰভিউ হ'ব, তেনেধৰণৰ কোনো নটিচ দিয়া নাই। কিন্তু ইয়াতে একচুৱেলি এটা নটিচ দিব লাগে, কিয়নো তেনেহ'লে কাৰণ ৱেবছাইটটো আছে, যদি ইয়াতে কোনো এটা নটিচ নিদিয়ে তেনেহ'লে কিবা এটা ভাল নালাগে, গতিকে নটিচ এটা কিন্তু দিয়াটো প্ৰয়োজন আছিলে, ঠিক আছে। মই ইয়াতে ডেছবৰ্ডত লৈ যাব বিচাৰিছোঁ। ডেছবৰ্ডত যদি যায় তেনেহ'লে আপোনালোকে চাব পাৰিব ইয়াতে কোনো ধৰণৰ কিন্তু নটিচ নাই, ঠিক আছে। আৰু ইয়াতে চাওক কিমান মানুহে এপ্লাই কৰিছিলে। ৰেজিষ্টাৰ হৈছিলে 2,29,154জন আৰু ছাবমিট কৰিছিলে 1,04,091জন, ঠিক আছে। 50% কমি গ'ল, আপোনালোকে গম পায়। ইয়াতে মানে 1,04,000 এপ্লাই কৰিছিলে আপোনাৰ প্ৰজেক্ট ৰিপৰ্ট দি কিনে, ঠিক আছে। আৰু যোনে যোনে ফাৰ্ষ্ট ষ্টেপত ইণ্টাৰভিউ দিছিলে আৰু ছেকেণ্ড ষ্টেপত এতিয়া ইণ্টাৰভিউ হৈ আছে 16 তাৰিখৰ পৰা 5 ছেপ্টেম্বৰলৈ, অৰ্থাৎ কোনো ডিষ্ট্ৰিক্টত 17 তাৰিখৰ পৰা হৈছে, কোনো ডিষ্ট্ৰিক্টত 18 তাৰিখৰ পৰা হৈছে, তেনেধৰণে ডিষ্ট্ৰিক্ট ৱাইজ মতে আপোনালোকৰ ইণ্টাৰভিউটো হৈ আছে, ঠিক আছে। আৰু ইয়াতে ইণ্টাৰভিউৰ কাৰণে আপোনালোকে যদি মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে আপোনালোকে এই আগতে মৰিগাঁও ডিষ্ট্ৰিক্টত হৈছিলে আপোনাৰ DIC অফিচত, ঠিক আছে। এতিয়া আপোনাৰ মোক এজনে কমেণ্ট কৰিছিলে যে এইবাৰ ক'ত হৈছে, DIC অফিচত নে DC অফিচত নে ক'ত, ঠিক আছে। মই তেখেতক জনাব বিচাৰিছোঁ যে এইবাৰ হৈছে ফিচাৰী অফিচত, ঠিক আছে। বিভাগৰ অফিচত আপোনাৰ ইণ্টাৰভিউটো লৈছে, ঠিক আছে। আৰু ইণ্টাৰভিউ আপোনাৰ টাইম দিছে আপোনাৰ 10টাৰ পৰা, ঠিক আছে। 10টাৰ পৰা আপোনালোকে উপস্থিত হ'ব লাগিব। আৰু ইয়াতে আপোনাৰ নথি অৰ্থাৎ ডকুমেণ্ট লৈ যাব লাগিব আপোনালোকৰ তিনিখন ডকুমেণ্ট অৰ্থাৎ ডকুমেণ্ট বুলি ক'লে ভুল হ'ব। ইয়াতে চাওক 3টা বস্তু লৈ যাব লাগিব। এটা হৈছে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু প্ৰজেক্ট ৰিপৰ্ট, যিটো আপুনি আগতে ছাবমিট কৰিছিলে। আৰু যদি আপোনালোকে উলিয়াব নোৱাৰে তেনেহ'লে আপোনালোকে লগ ইন অপশ্যনত যাব। লগ ইন অপশ্যনত গৈ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি কিনে ল'ব পাৰিব প্ৰজেক্ট ৰিপৰ্টটো, ঠিক আছে। আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো লৈ যাব আৰু আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো নিবলৈ একেবাৰে নাপাহৰিব, কাৰণ সেই দুটাই মেইন, ঠিক আছে। মই জানাত এতিয়া আপোনালোকৰ যিটো আধাৰ আৰু পান ল'ব ভেৰিফিকেশ্যন যি কৰিছে এইটো একচুৱেলি আপোনালোকৰ চিভিলটোৰ কাৰণে লৈছে চাগে, ঠিক আছে। আৰু আপোনালোকে এইখিনি ডকুমেণ্ট লৈ যাব। আৰু আপোনালোকক ইয়াতে সকলোৰে মানে কি হয়, ইয়াতে এটা কথা কৈ দিওঁ, সকলো ডিষ্ট্ৰিক্টতে বেলেগ অফিচত ইণ্টাৰভিউটো লৈ আছে। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত হৈছে মেইন বিভাগত আৰু নগাঁৱত হয়তো বেলেগত হ'ব পাৰে। তেনেকৈ আপোনালোকে যোনজন মানুহে আপোনাক ফোন কৰিব তেখেতক আপোনালোকে ভালদৰে এড্ৰেছটো সুধি ল'ব যে কোনটো অফিচত আপোনালোকৰ ইণ্টাৰভিউটো লৈ আছে, ঠিক আছে। আৰু ইয়াতে আপোনালোকৰ মেইন পোনপ্ৰথমতে আপোনালোকে যাই কেনে লাইন পাতিব লাগিব। তাৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব। ইয়াতে এখন এটেণ্ডেঞ্চ বুকৰ নিচিনা আৰু আপোনালোকৰ লিষ্ট য'ত থাকে তাতে আপোনালোকে কি কৰিব লাগিব, ছিগনেচাৰ কৰিব লাগিব। আৰু আপোনালোকৰ যিটো চিৰিয়েল নাম্বাৰটো মনত ৰাখিব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে ইণ্টাৰভিউত ৰুমত সোমোৱাৰ পিছত আপোনালোক সুধিব যে চিৰিয়েল নাম্বাৰ কিমানত আছিলে আৰু তোমাৰ নামটো কি, ঠিক আছে। এইখিনি সোধাৰ পিছত আপোনালোক সুধিব, যদি আপোনাৰ ফাৰ্মিং কৰি আছে বা দোকান দি আছে তেনেহ'লে আপোনাক সুধিব যে আপোনালোকে কিমান দিনৰ পৰা সেই কামটো কৰি আছে বা আপোনালোকৰ মান্থলি ইনকাম কিমান হৈ আছে, ঠিক আছে। এইটো কৰাৰ পিছত আপোনালোকক ক'ব যে আপোনালোকে এতিয়া যিটো পইচা পাব আপোনালোকে কি কৰিব, ঠিক আছে। এইখিনিয়ে সুধিব। তাৰপিছত আৰু বাকী আপোনালোকে একো নুসুধে। আৰু সুধিব পাৰে হয়তো আপোনালোকে কিমান দিন হ'ল কৰি থকা বা আপুনি নতুনকৈ ইনভেষ্ট মানে কিহত কৰিব, যে সেইটো বিজনেছতে কৰিব নে বেলেগ বিজনেছ আৰম্ভ কৰিব, এনেধৰণৰ সুধিব। গতিকে তাৰ বাহিৰে বেলেগ প্ৰশ্ন নুসুধে, ইমান চিন্তা কৰিবলগীয়া কথা নাই। তাৰপিছত আপোনালোকে খালি 2টা ডকুমেণ্ট লৈ যাবলৈ একেবাৰে নাপাহৰিব, পান কাৰ্ড, আধাৰ কাৰ্ড, প্ৰজেক্ট ৰিপৰ্ট, ঠিক আছে। এইকেইটা ডকুমেণ্ট লৈ গ'লে আপোনালোকৰ কোনো প্ৰব্লেম নহয়। আৰু খালি আপোনালোকে কি কৰিব, ইয়াতে মানুহ বহুত হৈ আছে, গতিকে আপোনালোকে কি কৰিব, যিমান পাৰে অলপ সোনকালে যাব, কাৰণ সোনকালে গ'লে আপোনালোকে সোনকালে লাইন
ধৰিব পাৰিব আৰু লাইন ধৰিলে আপোনালোকে সোনকালে ইণ্টাৰভিউটো দিব পাৰিব। ঠিক আছে, আৰু আজি এইখিনিয়ে জনালোঁ। মই আপোনালোকৰ মোৰ আছিলে কালি ইণ্টাৰভিউ, মই দি থৈ আহিলোঁ। গতিকে আপোনালোকক মই এইখিনি তথ্য জনালোঁ যে কি সোধে বা কি নথি লাগে, সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি গম পায় আৰু ধুনীয়াকৈ মানে ইণ্টাৰভিউটো দি আহিব পাৰে।